নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ৰাশিফল ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, আজিৰ এই ৰাশিফল ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব আপোনালোকৰ প্ৰেম, বিবাহ, পৰিয়াল, কেৰিয়াৰ, চাকৰি, স্বাস্থ্য আৰু টকাৰ বিষয়ে। গতিকে আহকচোন পলম নকৰি আগবাঢ়ি যাওঁ আজিৰ ৰাশিফল ভিডিঅ'টোৰ মাজলৈ। আজি হৈছে ইংৰাজী 5 মাৰ্চ, অসমীয়া 20 ফাগুন আৰু 1431 ভাস্কৰাব্দ বুধবাৰ। আজিৰ তিথি হৈছে শুক্লা ষষ্ঠী, নক্ষত্ৰ হৈছে ভৰণী। আজিৰ যুগ হৈছে ইন্দ্ৰযুগ, কৰণ হৈছে কৌলৱকৰণ। আজিৰ জন্মৰাশি হৈছে মেঘ ৰাশি। সূৰ্য উদয় হ'ব 5:47 আৰু সূৰ্য অস্ত যাব 5:22। এতিয়া আপোনালোকক জনাবলৈ লৈছোঁ আজিৰ ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি অৰ্থাৎ মেঘ ৰাশিৰ বিষয়ে। আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল হৈ আহিব। যিসকল লোকে নিজৰ আত্মীয় অথবা ঘনিষ্ঠ বন্ধুৰ লগত ব্যৱসায় কৰিছে, আজি সিহঁতে ভাবি চিন্তি পদক্ষেপ লোৱাটো জৰুৰী, নহ'লে আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে। আজি অকল অচিনাকি ব্যক্তি নহয়, আনকি নিজৰ বন্ধু বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে। আজি আপুনি জীৱনত সঁচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অধিক চিন্তা নকৰিব। প্ৰত্যেক বস্তুৱে সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমান্টিক জীৱনৰ পৰিৱৰ্তন আহিব। এইখিনি সময়ত বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। যদি আপুনি আজি ভ্ৰমণ কৰি আছে, তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাবেজৰ লগত ৰাখিবলৈ পাহৰি নাযাব। আজি আপুনি জীৱনসংগীৰ লগত ৰোমান্টিকভাৱে কটাব পাৰে। এনেকৈ দুয়োজনে সম্বন্ধ অধিক শক্তিশালী হ'ব। এইবাৰ ক'বলৈ লৈছোঁ বৃষ ৰাশিৰ ফলাফলৰ বিষয়ে। শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিকভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। জীৱনসংগীৰ লগত পইচাৰ বিষয়লৈ তৰ্ক বিতৰ্ক হ'ব পাৰে। আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। আপোনাৰ নতুন পৰিযোজনাসমূহক লৈ আপোনাৰ মা দেউতাক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। আকাশখন অধিক উজ্জ্বল দেখা যাব। ফুলসমূহত ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হ'ব আৰু আপোনাৰ ওচৰে পাজৰে থকা সকলো বস্তু উজ্বলি উঠিব, কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। যদি আপুনি বেলেগৰ ওপৰত কামৰ চাপ অধিক দিব, তেন্তে তেখেতসকল আপোনাক খং কৰিব পাৰে। সেইবাবে যিকোনো নিৰ্ণয় লোৱাৰ আগতেই প্ৰয়োজনক বুজিবলৈ চেষ্টা কৰিব। খালী থকা সময়ত সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে। এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব। বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে। এই বস্তুবোৰৰ অনুভৱ আপুনি আজি কৰিব। এইবাৰ ক'বলৈ লৈছোঁ মিথুন ৰাশিৰ ফলাফল। ভাল খবৰ এটা আজি আপুনি পাব পাৰে। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব, যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। আপোনাৰ দিনৰ যোজনা আপুনি বহুত সাৱধানে ঠিক কৰাটো উচিত। এনে লোকৰ লগত কথা পাতক যি আপোনাক প্ৰত্যেক পদতেই সহায় কৰিব পাৰে। প্ৰেম ঈশ্বৰক উপাসনা কৰাৰ দৰে পবিত্ৰ হয়। এই প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশত লৈ যাব পাৰে। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হ'ব। মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়েই নকওঁ কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি ল'ব। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। আজি আপুনি এনেকুৱা অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ জৰিয়তে আপোনাক সৰু কৰিব বিচৰা হৈছে। সেয়ে যিমান দূৰ সম্ভৱ এইবোৰ কথাক গুৰুত্ব সহকাৰে নল'ব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ কৰ্কট ৰাশিৰ ফলাফল। আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। লগতে পিঠি আৰু কঁকাল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব। গহনা আৰু পুৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হ'ব আৰু সমৃদ্ধৱান হ'ব। আত্মীয়জনৰ ঘৰত যাওঁতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনবোৰৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। আজি আপুনি ক'ৰবাত ফুৰিব যাব পাৰে। ফুৰি আহিলে আপুনি সতেজতা অনুভৱ কৰিব। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেকনিকৰ সহায় লওক।
আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে, যি আপোনাৰ আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয়, সেইবোৰ বস্তুক আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। আপোনাৰ জীৱনলগৰী সঁচাকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে। আজি আপুনি এই কথা অনুভৱ কৰিব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ সিংহ ৰাশিৰ ফলাফল। বহুত কিবাকিবি আপোনাৰ ওপৰত ভৰসা কৰি আছে আৰু নিৰ্ণয় ল'বৰ বাবে স্পষ্ট চিন্তাধাৰা আৱশ্যকীয়। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহ'বও পাৰে। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিক নিয়ন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত ঊৰ্জা আছে, যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। ৰোমাঞ্চ অধিক আনন্দিত আৰু ৰোমাঞ্চকৰ হ'ব। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোঁতে অসুবিধা পাই আছে, তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। আজি এনেকুৱা এটা দিন যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিছিল, কিন্তু আজি সেই কাম সম্পূৰ্ণ হৈ উঠিব। এই দিনটো বিবাহৰ জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ কন্যা ৰাশিৰ ফলাফলৰ বিষয়ে। সামাজিক মিলাপ্ৰীতি আদিৰ প্ৰতি থকা ভয়-ভাৱে আপোনাক বিচলিত কৰি তুলিব পাৰে। নিজৰ আত্মবিশ্বাসক বঢ়াওক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ। আপোনাৰ মনোকামনা আৰু আশাৰ প্ৰাৰ্থনাৰ জৰিয়তে পূৰ্ণ হ'ব আৰু সৌভাগ্য আপোনাৰ পিনে আহিব। আৰু লগতে অহা দিনবোৰত আপোনাৰ কৰি অহা কষ্টসমূহ সফল হ'ব। পৰিয়ালৰ সদস্যসমূহৰ লগত অলপ অৱসৰৰ সময় অতিবাহিত কৰক। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাক হৃদয়ত সুখৰ লহৰ আনিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰতিদ্বন্দ্বী আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। এইবাবে আজি আপুনি সচেতন হৈ কাম কৰা দৰকাৰ। কিবা সৰস মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। এবাৰ ক'বলৈ লৈছোঁ তুলা ৰাশিৰ ফলাফল। শৰীৰৰ যিকোনো অংগত আজি বিষ হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা যিকোনো কামৰ পৰা বাচক য'ত শাৰীৰিকভাৱে বহুত কষ্ট পাব পাৰে। পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। আপোনাৰ পিতৃৰ পৰামৰ্শ মতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। হতাশাৰ এক দীঘল সময় চলি থাকিব। অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাৰ সহায় কৰিব। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধতাৰ অনুপস্থিতিত অনুভৱ কৰিব। প্ৰফেশ্যনেল দিশত কৰা ভাল কামৰ বাবে আপোনাৰ অফিচত বহুত প্ৰশংসা কৰিব। কৰ্মকাণ্ড পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। বৈবাহিক জীৱনৰ উজ্জ্বল দিনবোৰৰ মনত কৰাৰ তথা অনুভৱ কৰাৰ বাবে আজি ভাল দিন। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ বৃশ্চিক ৰাশিৰ ফলাফল। বহুত বেছি মানসিক হেঁচা আৰু ভাগৰ আপোনাৰ অসুবিধাৰ কাৰণ হ'ব পাৰে আজি। স্বাস্থ্যক ভালে ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। বৈবাহিক বন্ধনৰ বাবে ভাল সময় হ'ব। স্পষ্টকৈ বুজাৰ পিছতেই আপুনি আপোনাৰ পতি অথবা পত্নীৰ ভাৱনাত্মকভাৱে সহায় কৰিব পাৰিব। যিসকল লোকক ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেখেতে তেওঁলোকক পৰ্যাপ্ত সময় নিদিয়ে, তেনে লোকে অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব, কিন্তু অধিক কাম হোৱাৰ বাবে তেখেতে সময় দিব নোৱাৰিব। জীৱনলগৰীৰ ওপৰত কৰা সন্দেহে আপোনালোকৰ মাজত এক নতুন বিবাদৰ সৃষ্টি কৰিব পাৰে আজি। এইবাৰ ক'বলৈ লৈছোঁ ধনু ৰাশিৰ ফলাফল। ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। আজি সফলতা প্ৰাপ্তৰ মন্ত্ৰ হ'ল সেইসকল লোকৰ পৰামৰ্শ মৰ্মে পইচা লগাওক, যিসকল লোকে মৌলিক চিন্তা কৰে আৰু বহুত অনুভৱী হয়। পৰিয়ালত এক নতুন সদস্য অহাৰ খবৰে আপোনাক নথৈ আনন্দিত কৰি তুলিব। সমাৰোহ আয়োজিত কৰি আপুনি এই সুখৰ বতৰা সকলোৰে লগত ভগাব বিচাৰিব। আজি আপোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। ডাঙৰ ব্যৱসায়িক লেনদেন কৰি থকা সময়ত নিজৰ অনুভূতিসমূহ নিয়ন্ত্ৰণ ৰাখক। বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটা অতি সোনকালেই সমাধান হোৱা উচিত আৰু আপুনি জানে যে আপুনি এদিন নহয় এদিনটো এই কামটো কৰিবলগীয়া হ'লেই হয়। সেইবাবে ধনাত্মক চিন্তা কৰক আৰু কামটো বহুত একাগ্ৰতাৰে কৰাৰ চেষ্টা কৰক। আৰু লগতে আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দি থাকক, নহ'লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাবিব ধৰিব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ মকৰ ৰাশিৰ ফলাফল। অধিক আৰু বেছি কেলৰিৰ খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক আজি।
আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব পাৰে। সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে। আজি আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত সহনীয় হ'ব। যি কাম কৰিছে তাৰ চলি থাকোঁতে আপুনি আজি খ্যাতি লাভ কৰিব। আজি আপোনাৰ ঘনিষ্ঠ লোকসকল আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু নিজৰ মনটো শান্ত কৰি ৰাখিবৰ বাবে আপুনি অকলে সময় অতিবাহিত কৰিব বিচাৰিব। জীৱন লগৰীৰ লগত মৰম আৰু ভাল পোৱা কৰিবৰ বাবে আপুনি আজি সময় পাব, কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। আজি এইবাৰ ক'বলৈ লৈছোঁ কুম্ভ ৰাশিৰ ফলাফল। আপোনাৰ উৰ্জাৰ স্তৰ আকৌ বঢ়াবৰ বাবে বহুত বিশ্ৰাম কৰক, কাৰণ ভাগৰুৱা শৰীৰে মগজুকো ভাগৰুৱাই পেলায়। আপুনি নিজৰ প্ৰকৃত ক্ষমতা চিনাক্ত কৰাৰ প্ৰয়োজন আছে, কাৰণ আপোনাৰ তাত ক্ষমতাৰ কম নাই হোৱা, কম হৈছে ইচ্ছা শক্তিৰ। আজি আপুনি ঘৰৰ বয়োজ্যেষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লাভ কৰিব পাৰে, আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰিব। বন্ধুৰ লগত সন্ধিয়া বাহিৰত ফুৰিব যাওক, আৰু ইয়াৰ ফলত আপোনাৰ বহুত ভাল ফল লাভ হ'ব। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কমনীয় হয়। অফিচত প্ৰত্যেক বস্তু আজি ভাল লাগিব। গোটেই দিন আপোনাৰ মন ভালে থাকিব। আজি আপুনি দিনজোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব, আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। আপোনাৰ জীৱনসংগীৰ আড্ডাবোৰে আপোনাক অশান্তি প্ৰদান কৰিব পাৰে। আজি এইবাৰ ক'বলৈ লৈছোঁ ৰাশিচক্ৰৰ একেবাৰে অন্তিমটো ৰাশি, অৰ্থাৎ মীন ৰাশিৰ ফলাফল। ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গ'লে আজি আপোনাৰ আৰ্থিক হানি হ'ব পাৰে। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামনাৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ'ব। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক, কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। সহকৰ্মীৰ লগত কাম কৰা সময়ত যুক্তি আৰু চতুৰতাৰ প্ৰয়োজন হ'ব। কৰ্মক্ষেত্ৰত এটা কামৰ বিসংগতিৰ বাবে আজি আপুনি চিন্তিত থাকিব, আৰু এই বিষয়ে ভাবি সময়ো বৰবাদ কৰি দিব। ৰোমাঞ্চৰ পিনেদি চাব গ'লে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, আৰু লগতে আপোনাৰ ৰাশিটো কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।